সময়ছোৱাত আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেখেতসকলক মাটিৰ যি পট্টা আমি আগতে দিয়াৰ কথা আছিল, তাতকৈ আমি অধিক এগৰাকী লোকে 50 বিঘালৈকে মাটি পাব পৰা, ঠিক তেনেকুৱা কিছু সমস্যা আছে। বহু ঠাইৰ আছে য'ত মানে ইতিমধ্যে গেজিঙত মানুহ আছে। গতিকে এনেকুৱা ধৰণৰ সমস্যা আৰু তাৰ উপৰিও আমি কেইবাটাও সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, যিকেইটা সিদ্ধান্তই আমাৰ এই কাৰ্যকালটোত চৰকাৰৰ আৰম্ভণি হৈছে। আৰু আমি আশা কৰিম যে এইখিনি পৰ্যালোচনা কৰি তেখেতসকলৰ ফালৰ পৰা যুৱ মহোৎসৱে কিবা পৰামৰ্শ থাকিলে আমাক চৰকাৰক দিলে আমি সেইখিনি আৰু কাৰ্যকৰী দিশত সঠিকভাৱে আগবাঢ়িবলৈ সুবিধা হ'ব। এইবাৰ যুৱ মহোৎসৱখনে যথেষ্টখিনি মানে যোগাত্মক দিশত বহু কথা আলোচনা কৰিবলৈ সুবিধা পাব বুলি মই আশা কৰিছোঁ। যিহেতু জনজাতিকৰণৰ সন্দৰ্ভত আপুনি কি ক'ব? জনজাতিকৰণৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ চৰকাৰৰ তৰফৰ পৰা তেখেতসকলৰ যিখন প্ৰতিবেদন আমি দাখিল কৰিছোঁ, সেই প্ৰতিবেদনত সেইখিনি স্থান পাইছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন হ'ব। আৰু আমি বিশেষকৈ যিটো দেখিছোঁ, ইয়াত বৰ বেছি অসুবিধা দেখা নাই। ছাৰ, চাবুৱা সমষ্টিত বৰ্তমান আপোনাৰ অগৰপৰা বিধায়ক কুণাকণ বৰুৱা আছে বুলি কৈছোঁ। তাৰ মাজতে আপোনাৰ আকৌ লাহল সমষ্টিত বিনোদ হাজৰিকা আছে। তেওঁলোকৰ মাজত কিন্তু শীতল যুদ্ধ আমি দেখিবলৈ পাই আছোঁ। এই নব ছাৰ কি ক'ব? আজি মোক ইয়াত এটা প্ৰস্তাৱ দিলে আপোনালোকৰ ফালৰ পৰা। প্ৰস্তাৱটো আকৌ মই অকলে কাৰ্যকৰী কৰিব পৰা প্ৰস্তাৱ নহয়। কৈছে আমাৰ মটক জনগোষ্ঠীৰ 2জন বিধায়ক আছে, 2জনেই যাতে থাকিব লাগে। আমিও ভাবিছোঁ যে দুইজনেই একোটা স্থানত তেওঁলোকে বিধায়ক হিচাপে থাকক। ছাৰ, আৰু এটা শেষৰ প্ৰশ্নটো আছে ছাৰ। গৰাখহনীয়াত যিসকল বিধ্বস্ত লোক আছে মটকৰ, বিভিন্ন স্থানত সংস্থাপিত হৈ আছে, আৰু এই বিষয়ে মটকৰ যিসকল সংগঠনৰ নেতৃত্ব আছিলে সেইসকলেও আপোনাক অলপ আগতে ক'লে। হয় হয়। এতিয়া এই কথাখিনি মই জানিব পাৰিছোঁ। জানিব পৰাৰ পিছত মই তেখেতসকলৰ পৰা সম্পূৰ্ণ তথ্য পাতি ল'ম, আৰু যিবিলাক গেজিঙত আছে মই সোনকালে এইটো ছাৰ্ভে কৰাম। ছাৰ্ভে কৰোৱাৰ পিছতহে ইয়াৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ব, সেইমতে আমি প্ৰক্ৰিয়া আৰম্ভ কৰিম। এইটো আচলতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাটিতো বহুত মানুহ আছে। গতিকে সেই মাটি ক'ৰ মাটিত কেনেকৈ আছে, তেওঁলোকক তাত পট্টা দিবলৈ হ'লে আন এটুকুৰ মাটি আমি ৰিজাৰ্ভ কৰিব লাগিব। এটা প্ৰক্ৰিয়া আছে, কিন্তু এই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। ছাৰ, আৰু এটা জটিল শব্দ এটা আপোনাক সুধিছোঁ। আপোনালোকে অসমত অগৰপৰা আৰু বিজেপিয়ে বন্ধুত্বমূলক মানে আপোনালোকে ফ্ৰেণ্ডশ্বিপ আপোনালোকে মানে নিৰ্বাচন খেলিব নেকি? মানে কিমানখন আসন বিচাৰিছে? এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত হোৱা নাই, মানে কোনো ধৰণৰ সিদ্ধান্তই হোৱা নাই, আৰু আনুষ্ঠানিক আলোচনাও এতিয়ালৈকে হোৱা নাই। বিজেপি বিধায়কগৰাকীয়ে চাবুৱা লাহল সমষ্টিৰ বিনোদ হাজৰিকাই এটা কথা কৈছে, বা চাবুৱা লাহল সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হোৱাটো প্ৰায় 100% নিশ্চিত, আৰু হ'লেও ইয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তেনেধৰণৰ কথা কৈ আছে, বা বিজেপি সভাপতিগৰাকীয়ে কৈছে বুলি কৈছে মুখ্যমন্ত্ৰী। সেইখিনি তেখেতৰ কথা তেখেতে কৈছে, কিন্তু মই এটা দলৰ দায়িত্বত থকা ব্যক্তি, মই তেখেতে কোৱাটি কথা ক'ব নোৱাৰিম নহয়। গতিকে আমাৰো এখন মঞ্চ আছে, মঞ্চখনতে সিদ্ধান্ত হ'ব। ছাৰ, আৰু এটা প্ৰশ্ন। শিপা বিচাৰি এটা অনুষ্ঠান আৰম্ভ কৰিছে। 122খন বিধানসভাত 126খন বিধানসভাত আপোনালোকে কেইখন আসন বিচাৰিছে, আৰু এই সন্দৰ্ভত কি ক'ব? নহয়, আসন বিচৰা কথাটো আপোনালোকে সংবাদ মাধ্যমত কোৱাৰ আগতে আমি আলোচনাৰ মঞ্চখনত ক'ব লাগিব। তাত কোৱা কথাখিনিহে আপোনালোকক ক'ব পাৰিম। আগতীয়াকৈ আপোনালোকক মই ক'ম কেনেকৈ? গতিকে ইয়াত কথা হৈছে, আপুনি যিটো কথা কৈছে নহয়, AGP দলটো আপোনালোকে দেখিছে 85টা সমষ্টিত কম বেছি পৰিমাণে জিকিছে। কেতিয়াবা এবাৰ, দুবাৰ, 5বাৰ এনেকৈ জিকিছে। গতিকে তাত অসম গণ পৰিষদৰ ন্যূনতম হ'লেও সংগঠন আছে। এতিয়া আমিতো আৰু 85টা সমষ্টি নিবিচাৰোঁ। গতিকে আমি দলটো সংগঠিত কৰা মানে কি হ'ব? মিত্ৰজোঁটক শক্তিশালী কৰা। গতিকে আমি মিত্ৰজোঁটক এটা শক্তিশালী বন্ধু হিচাপে আমি থাকিব লাগিব। গতিকে আমাৰ দলীয় য'ত কৰ্মকৰ্তাসকল আছে, তেখেতসকল সংগঠিত হ'লে আমাৰ প্ৰাৰ্থী য'ত উঠিব, আমাৰ প্ৰাৰ্থীৰ সহায় হ'ব, আৰু য'ত আমাৰ প্ৰাৰ্থী নহয় তাত মিত্ৰজোঁটৰ সহায় হ'ব। এইটো খুব সহজ কথা, এইটোত আৰু বিতৰ্ক কৰিবলগীয়া নাই। ছাৰ, যিহেতু
চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমি পট্টা কথাটো কৈ আছে, কিন্তু এক প্ৰকাৰে বিৰোধী দলসমূহে কৈ আছে যে এই ভূমিপত্ৰ কথাটো মানে ভূমি বাং বুলি অভিযোগ তুলিছে। কি ক'বা আজি এই মুহূৰ্তত? এই কথাটো আমি কৈ থকা নহয়, বিৰোধীয়ে কৈ আছে। আমি যিখিনি কথা কৈছোঁ সেইখিনি কথা আমি এনেই ওপৰতে কোৱা কথা নহয়। যোৱা বিধানসভাত এখন আইন পাছ হৈছে, তেওঁলোকক চাহ জনগোষ্ঠীৰ শ্ৰমিক লাইনত থকা যিসকল ব্যক্তি তেখেতসকলক মাটি দিবলৈ এখন বিধানসভাত আইন যেতিয়া পাছ হ'ব, এইটো বেবেৰী বাঙৰ পৰ্যায়ত নাই, এইটো সকলো চূড়ান্ত সিদ্ধান্ত। গতিকে এইটো কাৰ্যকৰীকৰণটো ইতিমধ্যে আৰম্ভ হৈছে। আমি বাগানৰ লাইনবিলাক এতিয়া ছাৰ্ভে কৰিছোঁ, ডাক নম্বৰ দিছোঁ, সেইবিলাক আমাৰ তথ্য পাতি আহিছে। আমি অলপ দিনৰ ভিতৰতে তেওঁলোকক প্ৰপত্ৰ দিম, পূৰণ কৰি দিব কোন লাইনত কোন আছে, সেইমতে পট্টা পাব। এইটো আইনৰ ভিতৰলৈ আহিল, এতিয়া আইনৰ গণ্ডিৰ ভিতৰত। ইয়াত আৰু বেবেৰী গাং মানে বিৰোধীয়ে যিমান চিঞৰিলেও কাম নহয়। এইটো মানে এটা সিদ্ধান্ত হৈছে বিধানসভাত। তেওঁলোকে বিধানসভাৰ ভিতৰত যি আছিল সেইটো ক'ব লাগিছিল, বাহিৰত এটা সিদ্ধান্ত হৈ যোৱাৰ পিছততো আৰু তেওঁলোকে কৈ লাভ নাই। থেংক ইউ।